Hello everyone, আজি এই ভিডিঅ'ত আমি ক্লাছ 12ৰ যি হাই সেকেন্ডাৰী পৰীক্ষা হয় সেই হাই সেকেন্ডাৰী পৰীক্ষাৰ যি পলিটিক্যাল সাবজেক্ট আছে পলিটিক্যাল সায়েন্স সেই পলিটিক্যাল সায়েন্সৰ প্ৰথম খণ্ডৰ যি কন্টেম্পৰেৰী ওয়াৰ্ল্ড পলিটিক্স তাৰ প্ৰথম চেপ্টাৰ ডিমেৰুৰ পতন বা ডিমেৰুৰ ভাঙন বা ইয়াক সোভিয়েট ইউনিয়নৰ ভাঙন বুলিও কোৱা হয় সেই চেপ্টাৰৰ আমি কিছুমান এমসিকিউ কৰিম তো ইয়াৰ প্ৰথম কোৱেশ্চনটো হৈছে তলৰ কোনটো ব্যৱস্থাপনা সোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত নহয় ইয়াত নহয় বুলি কৈছে যে সোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত কোনটো নহয় এক নম্বৰ কমিউনিষ্ট পাৰ্টিৰ একনায়কত্ব চৰকাৰ সমবায় ভিত্তিক উদ্যোগ আৰু কৃষি ব্যৱস্থা মুক্ত বজাৰ ব্যৱস্থা দৰ নিৰ্ধাৰণ চৰকাৰে কৰিছিল তো এই কেইটা ভিতৰত কোনটো নহয় ইয়াত আমি সি নম্বৰ যি সি নম্বৰ অপচন আছে সি নম্বৰ অপচনটো নহয় যে মুক্ত বজাৰ ব্যৱস্থা তাত নাছিলে তাত কমিউনিষ্ট পাৰ্টিৰ চৰকাৰ আছিলে সমবায় ভিত্তিক উদ্যোগ আৰু কৃষিবিলাক আছিলে আৰু দৰ নিৰ্ধাৰণ চৰকাৰেই কৰিছিল কিন্তু এই মুক্ত বজাৰ ব্যৱস্থা এটা পুঁজিবাদী ব্যৱস্থাৰ অংশ হয় এইটো যি সোভিয়েট ইউনিয়নত নাছিলে নেক্সট কুৱেশ্যন সোভিয়েট ইউনিয়ন ভাঙনৰ ক্ষেত্ৰত তলৰ কোনবোৰ উক্তি সত্য ইয়াত কোনবিলাক উক্তি সত্য বুলি সুধিছে ৰাছিয়াৰ নিয়ন্ত্ৰণমূলক নীতি গৰ্বাচেভৰ সংস্কাৰমূলক নীতি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সোভিয়েট ইউনিয়নৰ পুঁজিবাদী ব্যৱস্থালৈ পৰিৱৰ্তন তো ইয়াত অপচন এত দিছে কেৱল 1 আৰু 2 অপচন বিত দিছে কেৱল 1 2 আৰু 3 আৰু সিত দিছে কেৱল 1 2 আৰু 4 আৰু ডি নম্বৰ ওপৰৰ আটাইকেইটা তো আমি যদি ভালদৰে লক্ষ্য কৰো যে ইয়াত যি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ এটো এটা ৰিসেন্ট খবৰ হয় বা ৰিসেন্ট সময়ৰ এটো এটা বিষয় হয় এটো ইয়াৰ অন্তৰ্ভুক্ত নহয় কাৰণ সোভিয়েট ইউনিয়নৰ ভাঙনত ইয়াৰ কোনো প্ৰভাৱ নাছিলে সেই সময়ত এটি ইয়াত ৰাছিয়াৰ নিয়ন্ত্ৰণমূলক নীতি গৰ্বাচেভৰ সংস্কাৰমূলক নীতি আৰু সোভিয়েট ইউনিয়নৰ পুঁজিবাদীলৈ পৰিৱৰ্তনৰ যি সূচনা কৰিছিল সেইকেইটাই ইয়াত কি হ'ব মেইন অপচনটো হ'ব তো ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি Next question সোভিয়েট ইউনিয়নৰ সময়ছোৱাত সংঘটিত হোৱা তলৰ ঘটনাসমূহৰ ক্ৰমটো হৈছে যে সোভিয়েট ইউনিয়নৰ যি সময়ছোৱা আছিল বা শীতল যুদ্ধৰ যি সময়ছোৱা আছিল সেই সময়ছোৱাত এই ঘটনাৱলীসমূহৰ ভিতৰত কোনটো প্ৰথম হৈছিল কোনটো সেকেন্ড হৈছিল বা কোনটো তেনেকে এই ক্ৰম অনুসৰি আমি সজাব লাগিব বৰিছ ইয়েলছন ৰাছিয়াৰ ৰাষ্ট্ৰপতি হয় গৰ্বাচেভ সংস্কাৰ সাধন কৰে বাৰ্লিনৰ দেৱাল ভাঙন ৰাছিয়া আফগানিস্তান আক্ৰমণ কৰে তো ইয়াৰ এ নম্বৰ অপচন দিছে এ ওকে এ নম্বৰ অপচন দিছে 1 2 3 4 ইয়া গুটে 1 2 3 4 ক্ৰমত আছে বুলি দিছে বিট দিছে 4 যে ৰাছিয়া আফগানিস্তান আক্ৰমণ ফাৰ্স্ট হৈছিল সেকেন্ডত হৈছিল গৰ্বাচেভৰ সংস্কাৰ সাধন তাৰ পিছত হৈছিল বৰিছ ইয়েলছনৰ ৰাষ্ট্ৰপতি হয় 1 নম্বৰত আৰু 3 নম্বৰত দিছে বাৰ্লিনৰ দেৱালৰ ভাঙন এই তিনটা দিছে আৰু সি নম্বৰ দিছে যে 4 নম্বৰটো ফাৰ্স্ট হৈছে তাৰ পিছত 1 নম্বৰ ঘটনাটো সেকেন্ডত হৈছে 2 নম্বৰ ঘটনাটো তাক থাৰ্ডত হৈছে আৰু 3 নম্বৰ ঘটনাটো একেবাৰে শেষত হৈছে ডি নম্বৰ দিছে যে 4 নম্বৰ যি ঘটনা হেতু ফাৰ্স্ট হৈছে 2 নম্বৰ ঘটনা সেকেন্ডত হৈছে 3 নম্বৰ ঘটনাটো তাৰ পিছত 1 নম্বৰ ঘটনা তো আমি ভালদৰে লক্ষ্য কৰিলে আমি ইয়াত চাম যে কি প্ৰথম কি হৈছিল যে প্ৰথম হৈছিল ৰাছিয়াৰ আফগানিস্তান আক্ৰমণ কৰা এই ঘটনাটো ফাৰ্স্ট আছিল তাৰ নেক্সট হৈছিল আমাৰ কি হৈছিল যে গৰ্বাচেভে সংস্কাৰ কিছুমান আনিছিল সেই গৰ্বাচেভৰ সংস্কাৰ কিছুমান আনিছিল তাৰ পিছত কি হৈছিল বাৰ্লিন দেৱালৰ ভাঙন হৈছিল তাৰ পিছতহে আমাৰ বৰিছ ইয়েলছন কি হৈছিল ইয়াত ৰাষ্ট্ৰপতি হৈছিল তো আমাৰ অপচন কোনটো শুদ্ধ হ'ব 4 নম্বৰ অপচনটো যে প্ৰথম কি হৈছিল ৰাছিয়া আফগানিস্তান দ্বিতীয়ত গৰ্বাচেভৰ সংস্কাৰ তৃতীয়তে বাৰ্লিন দেৱাল আহিলে তাৰ পিছত এই ডি নম্বৰ অপচনটো আমাৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ কোৱেশ্চন সোভিয়েট ইউনিয়ন কিমান চনত আনুষ্ঠানিকভাৱে ভংগ হয় 1991 চনৰ 26 ডিসেম্বৰত 1991 চনৰ 24 অক্টোবৰত 1990 চনৰ 26 অক্টোবৰত 1998 চনৰ 24 ডিসেম্বৰত তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ টু যেটো আমাৰ অপচন এ আছে অপচন এ টু শুদ্ধ হ'ব যে 1991 চনৰ 26 ডিসেম্বৰত কি হৈছিল ইয়াত
সোভিয়েট ইউনিয়নৰ ভাঙন অফিচিয়েলি আনুষ্ঠানিকভাৱে এটো ঘোষণা হৈছিল CISৰ সম্পূৰ্ণ অৰ্থ হৈছে কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্ট সোভিয়েট কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্ট ষ্টেটছ কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্ট সোসাইটি কমপ্লিমেন্ট অফ ইণ্ডিপেণ্ডেন্ট সোসাইটি কমপ্লিমেন্ট অফ ইণ্ডিভিজুৱেল ষ্টেটছ তো ইয়াৰ আমাৰ যি কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্ট ষ্টেট যেটো ৰাছিয়া সোভিয়েট ইউনিয়ন ভাঙনৰ পিছত ৰাছিয়াৰ নেতৃত্বত যি এটা নতুনকৈ এটা সংগঠনৰ সৃষ্টি হ'ল হেইটোই হৈছে কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্ট ষ্টেট ইয়াত নেক্সট কোৱেশ্চন হৈছে গৰ্বাচেভে আৰম্ভ কৰা সংস্কাৰ হ'ল পেৰেষ্ট্ৰইকা গ্লাছনোষ্ট অপচন সি দিছে এ আৰু বি দুয়োটা ওপৰৰ এটাও নহয় তো ইয়াত আমাৰ অপচন সি টু হ'ব যে গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা দুইটাই গৰ্বাচেভে কৰা সংস্কাৰৰ ভিতৰত হয় নেক্সট কোৱেশ্চনটো চাওঁ আমি তলৰ কোন কেইখন দেশ সোভিয়েট সংঘৰ অংশ নাছিল ইয়াত এতিয়া আমাৰ কোনখন নাছিল খুদিছে যে কোন কেইখন সোভিয়েট ইউনিয়নৰ নাছিলে ৰাছিয়া ইউক্ৰেইন বেলাৰুছ অপচন বি উজবেকিস্তান কাজাখস্তান জৰ্জিয়া সি আজাৰবেইজান লিথুৱানিয়া তাজিকিস্তান ডি নম্বৰ আফগানিস্তান তুৰ্কিস্তান ইৰাণ তো ইয়াৰ অপচনসমূহৰ ভিতৰত যি ডি নম্বৰ আফগানিস্তান তুৰ্কিস্তান ইৰাণ এইবিলাক নাছিলে বাকি ওপৰ কোটেই কেইখন আছিলে সৰ্বমুঠ 15খন আছিলে ইয়াত নেক্সট কোৱেশ্চনটো চাম তলৰ সোভিয়েট ইউনিয়নৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা নেতাসকলৰ কমটো হৈছে ক্ৰমান্বয়ে ইয়াত ক্ৰমান্বয়ে কোন কোনবোৰ হৈছিলে সেই অনুযায়ী ইয়াত আমি অশুদ্ধ অপচনটো চাব লাগিব ইয়াত প্ৰথমটো দিয়া আছে ভ্লাদিমিৰ লেনিন তাৰ পিছত জোসেফ ষ্টেলিন তাৰ পিছত নিকিতা খুশ্ৰেভ তাৰ পিছত মিখাইল গৰ্বাচেভ এটো ক্ৰম শুদ্ধ নে জোসেফ ষ্টেলিন ভ্লাদিমিৰ লেনিন নিকিতা খুশ্ৰেভ মিখাইল গৰ্বাচেভ এটো শুদ্ধ নিকিতা খুশ্ৰেভ জোসেফ ষ্টেলিন ভ্লাদিমিৰ লেনিন মিখাইল গৰ্বাচেভ এটো শুদ্ধ নে মিখাইল গৰ্বাচেভ জোসেফ ষ্টেলিন ভ্লাদিমিৰ লেনিন নিকিতা খুশ্ৰেভ তো আমাৰ ইয়াৰ শুদ্ধ ক্ৰমটো হৈছে যেটো এ নম্বৰত দিয়া আছে প্ৰথম ভ্লাদিমিৰ লেনিন আছিল তাৰ পিছত জোসেফ ষ্টেলিন হ'ল তাৰ পিছৰ সময়ছোৱাত নিকিতা খুশ্ৰেভ আহিলে তাৰ পিছত মিখাইল গৰ্বাচেভ আহিলে নেক্সট তলৰ কোনটো উক্তি শক থেৰাপি বা আতংকৰ প্ৰতিকাৰৰ ক্ষেত্ৰত সত্য নহয় ইয়াত যে শক থেৰাপি হৈছিল বা আতংকৰ প্ৰতিকাৰ হিচাপে ব্যৱস্থাপনা লৈছিল তাৰ ক্ষেত্ৰত এই তলৰ উক্তি কোনটো সত্য নহয় বুলি সুধিছে শক থেৰাপি হৈছে সমাজবাদী ব্যৱস্থাৰ পৰা পুঁজিবাদী ব্যৱস্থালৈ পৰিৱৰ্তন শক থেৰাপিত বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় নিধিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল শক থেৰাপিয়ে সোভিয়েট ইউনিয়নৰ পুনৰ সংঘবদ্ধ কৰিছিল শক থেৰাপিয়ে সোভিয়েট ইউনিয়নৰ পৰা নৱগঠিত দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে কাম কৰিছিল তো ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব যে শক থেৰাপি সোভিয়েট ইউনিয়নৰ পুনৰ সংঘবদ্ধ কৰিছিল এটো নহয় কাৰণ শক থেৰাপি যেতিয়া সোভিয়েট ইউনিয়ন ভাগি গৈছিল নতুনকৈ স্বাধীনতা হোৱা দেশসমূহক পুনৰ সংগঠন কৰিবৰ কাৰণে ব্যৱস্থাবিলাক লৈছিল আৰু ইয়াত এই সমাজবাদী ব্যৱস্থাৰ পৰা পুঁজিবাদী ব্যৱস্থালৈ নিয়াৰ এটা যি ব্যৱস্থা আছিল সেইটো হৈছিল তাৰপিছত নেক্সট শক থেৰাপি বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় বিশ্ব নিধিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এই ক্ষেত্ৰত সোভিয়েট ইউনিয়ন ভাঙনৰ ফলাফলসমূহৰ ভিতৰত তলৰ কোনটো উক্তি সত্য নহয় যে সোভিয়েট ইউনিয়নৰ যি ভাঙন হ'ল তাৰ ভিতৰত কোনটো সত্য নহয় হেতু সুধিছে এ প্ৰায় 90% চৰকাৰী কোম্পানী ব্যক্তিগত খণ্ডক বেচা হৈছিল ৰাছিয়াই সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰূপে ৰাষ্ট্ৰসংঘত ভেটো ক্ষমতা লাভ কৰে 15খন নতুন ৰাষ্ট্ৰৰ উৎপত্তি হৈছিল ৰাছিয়া পৃথিৱীৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছিল তো এই অপচনবিলাকৰ ভিতৰত ডি অপচনটো শুদ্ধ নহয় ৰাছিয়াৰ অৰ্থনীতিটো দুৰ্বল হৈ পৰিছিল সেইবাবেতো ৰাছিয়া সোভিয়েট ইউনিয়ন ভাগি পৰিছিল তো সেই ক্ষেত্ৰত এইটো অপচনটো অসত্য হয় ইয়াত নেক্সট কোৱেশ্চন তলৰ কোনটো চুক্তিৰ জৰিয়তে সোভিয়েট ইউনিয়নৰ সামৰিক বাহিনী একত্ৰিত হৈছিল যে ইয়াত সোভিয়েট ইউনিয়নৰ যি সামৰিক বাহিনীবিলাক একত্ৰিত হৈছিল তাৰ কোনটো চুক্তিৰ জৰিয়তে নাটো চুক্তি ৱাৰছ চুক্তি নাটো আৰু ৱাৰছ দুইটা চুক্তি এ আৰু বি দুইটা দিছে আৰু ডি নম্বৰত দিছে ওপৰৰ এটাও নহয় তো ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব এই ৱাৰছ পেক্ট যিটো ৱাৰছ চুক্তি আছিলে সেই চুক্তিৰ জৰিয়তে এই আৰু সোভিয়েট ইউনিয়নৰ দেশবিলাকে নিজৰ সামৰিক বাহিনীটো একত্ৰিত কৰিছিল
ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য নহয় যে ভাৰত আৰু ৰাছিয়াৰ ক্ষেত্ৰত যি সম্পৰ্ক আছে সেই সম্পৰ্কৰ ভিতৰত তলৰ কোনটো উক্তি সত্য নহয় ভাৰত সোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত এখন দেশ আছিল 2001 চনত ভাৰত আৰু ৰাছিয়াৰ কূটকৌশল চুক্তি হৈছিল ভাৰতে অধিক সংখ্যক অস্ত্ৰ-শস্ত্ৰ ৰাছিয়াৰ পৰা লাভ কৰে ভাৰতৰ চিনেমা ৰাছিয়াত অতি জনপ্ৰিয় তো এই ক্ষেত্ৰত আমাৰ যি অপচন এ আছিল সেইটো নহয় কাৰণ সোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত নাছিলে ভাৰত